পোনপ্ৰথমে অসমৰ জনপ্ৰিয় মুখ্যমন্ত্ৰী মাননীয় হিমন্ত বিশ্ব শৰ্মাদেৱক মই আন্তৰিক কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। লগতে অসম প্ৰদেশ ৰাজ্যিক ভাৰতীয় জনতা পাৰ্টিৰ মাননীয় সভাপতি দিলীপ শইকীয়া ডাঙৰীয়াক মোৰ আন্তৰিক কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। আমাৰ অসম প্ৰদেশ ভাৰতীয় জনতা পাৰ্টিৰ সংখ্যালঘু মৰ্চাৰ শান্তেজ কুজুৰ ডাঙৰীয়াক আন্তৰিক কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। লগতে আমাৰ সকলোৰে শ্ৰদ্ধা তথা হিয়াৰ আমঠু মাননীয় মন্ত্ৰী কেবিনেট মন্ত্ৰী জ্যেষ্ঠ কেবিনেট মন্ত্ৰী ৰঞ্জিত কুমাৰ দাস ডাঙৰীয়াদেৱক মই আন্তৰিক সেৱা আগবঢ়াইছোঁ। লগতে আমাৰ বৰপেটা জিলাৰ ভাৰতীয় জনতা পাৰ্টিৰ মাননীয় সভাপতি শ্ৰীযুত মহেন্দ্ৰ দাস ডাঙৰীয়াদেৱক মই মোৰ তৰফৰ পৰা আন্তৰিক কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। তেওঁলোকৰ এই যি গুৰুদায়িত্ব মোক অৰ্পণ কৰিলে, তেওঁলোকক মই ভাৰতীয় জনতা পাৰ্টিৰ তৰফৰ হৈ বৰপেটা জিলাৰ সংখ্যালঘু মৰ্চাৰ সভাপতি হিচাপে তেওঁলোকে মোক প্ৰক্ষেপ কৰিছে। তেওঁলোকক এই সমূহ আমাৰ ৰাইজৰ হৈ সংখ্যালঘু ৰাইজৰ হৈ তেওঁলোকক মই আন্তৰিক শ্ৰদ্ধা আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। যিহেতু মোৰ ওপৰত এই গুৰু দায়িত্ব অৰ্পণ কৰিছে, নাজানো মই কিমানখিনি কৰিব পাৰিম, কিন্তু তেওঁলোকৰ সহায় সহযোগিতা আপোনালোকৰ সকলোৰে সহায় সহযোগিতা মই আন্তৰিকতাৰে কামনা কৰিছোঁ, যাতে আগন্তুক দিনত ভাৰতীয় জনতা পাৰ্টিৰ দলক যাতে আমি শক্তিশালী কৰিব পাৰোঁ। যিহেতু ভাৰতীয় জনতা পাৰ্টিৰ চৰকাৰখনে সংখ্যালঘু মানুহক যিখিনি প্ৰাপ্যখিনি যিখিনি দি আছে আপোনালোকে সকলোৱে জানে, যে ইতিমধ্যে আমাৰ যিখিনি চাকৰি প্ৰদান কৰিছে আপোনালোকে সকলোৱে জানে যে আমাৰ মানুহখিনি হয়তো মানি ল'ব পৰা নাই, কিন্তু কামৰ ক্ষেত্ৰত চাওক, আঁচনিৰ ক্ষেত্ৰত চাওক, অৰুণোদয়ৰ ক্ষেত্ৰত চাওক, চৰকাৰী ঘৰৰ ক্ষেত্ৰতো হওক বা চৰকাৰী চাকৰি যিখিনি দিছে আপোনালোকে সকলোৱে গম পায় যে কোনো পইচাৰ বিনিময়ত চাকৰি দিয়া নাই, স্বচ্ছ আৰু নিকাভাৱে চাকৰি দিছে। তেওঁলোকৰ যিটো লিখা পঢ়াৰ যি উজ্জ্বলতা তাৰ ওপৰত ভিত্তি কৰি সেই হিচাপে চাকৰি দিছে। আগৰ চৰকাৰো আছিল, তেওঁলোকে তেনেকৈ চাকৰি দিয়া নাই আমাৰ সংখ্যালঘু মানুহক। গতিকে আমি সকলোৱে যাতে আমি ভাৰতীয় জনতা পাৰ্টিক আমি আদৰি লওঁ, তেওঁলোকৰ যি আদৰ্শ, তেওঁলোকৰ যি নেতৃত্ব, গতিকে আমি তেওঁলোকক আন্তৰিকতাৰে গ্ৰহণ কৰিব লাগে। আৰু লগতে সমূহ ৰাইজৰ মই আশীৰ্বাদ বিচাৰিছোঁ, তেওঁলোকৰ পূৰ্ণ সহায় সহযোগিতা মই কামনা কৰিছোঁ, যাতে আগন্তুক দিনত ভাৰতীয় জনতা পাৰ্টিৰ দলক শক্তিশালী হিচাপে আমি গঢ় দি তুলিব পাৰোঁ, তাৰ বাবে মই বিনম্ৰতাৰে অনুৰোধ জনাইছোঁ। সৌদিশেষত আকৌ মাননীয় মুখ্যমন্ত্ৰী শ্ৰীযুত হিমন্ত বিশ্ব শৰ্মাদেৱক, লগতে ৰাজ্যিক সভাপতি মাননীয় দিলীপ শইকীয়া ডাঙৰীয়াক, লগতে ৰাজ্যিক সংখ্যালঘু মৰ্চাৰ সভাপতি শান্তেজ কুজুৰ ডাঙৰীয়াক, আমাৰ সকলোৰে হিয়াৰ আমঠু সৰ্বক সমষ্টিৰ প্ৰাক্তন সভাপতি, লগতে আমাৰ জ্যেষ্ঠ কেবিনেট মন্ত্ৰী মাননীয় ৰঞ্জিত কুমাৰ দাস দেৱক, লগতে আমাৰ বৰপেটা জিলা ভাৰতীয় জনতা পাৰ্টিৰ শ্ৰদ্ধাৰ সভাপতি মহেন্দ্ৰ দাস ডাঙৰীয়াক, সৌদু জ্যেষ্ঠ ভাৰতীয় যি আমাৰ কাৰ্যকৰ্তা আছে সকলোকে মোৰ তৰফৰ পৰা মই আন্তৰিক কৃতজ্ঞতাৰ সেৱা জনাইছোঁ। ধন্যবাদ। দেখা গৈছে যে 2026 সমগ্ৰ নিৰ্বাচন বিধানসভা এনেকুৱা কিছু তথ্য আহিলে নেকি যে মাইনৰিটি মৰ্চাৰ ভাৰতীয় জনতা পাৰ্টিত সেৱা দলৰ ক্ষেত্ৰত আপোনাক নিযুক্তি কৰা হ'ল নেকি? এনেকুৱা এটা ধাৰণা ৰাইজৰ মাজত চাওক, এতিয়া মোক যে সভাপতি হিচাপে নিৰ্বাচিত কৰিছে, সেইটো মোক কিন্তু দিয়া নাই, দিছে আমাৰ এই শ্ৰদ্ধা ৰাইজক। ৰাইজে কোৱাৰ কাৰণে মোক দিছে, ৰাইজৰ সেৱা কৰাৰ কাৰণে, ৰাইজৰ সেৱা কৰি আহিছোঁ। তেওঁলোকে ৰাইজৰ ফালৰ পৰা মোক দাবী জনাইছিলে, ৰাইজৰ দাবীটো তেওঁলোকে বাৰ ৰাখিছে। মোৰ ফালৰ পৰা ব্যক্তিগতভাৱে মই হোৱা নাই। যি ৰাইজৰ উৎসাহ উদ্দীপনা দেখা পাইছে, সকলোৱে ফোন যোগে মোক যিমানখিনি সম্বোধন জনাইছে বা ওপৰৰ পৰ্যায়ত যিমানখিনি মানুহে দাবী কৰিছিলে যে এইজন মানুহক লাগে, তেওঁলোকে কোৱাৰ কাৰণেহে মোক দিছে, মোক দিয়া নাই, কিন্তু ৰাইজকহে দিছে। আগন্তুক দিনত কেনেকুৱা ধৰণৰ সভাপতি হোৱাৰ পিছত কেনেকুৱা ধৰণৰ ৰাইজৰ মাজত কাম কৰিব, ৰাইজৰ কেনেকুৱা ধৰণৰ এতিয়া ভাৰতীয় জনতা পাৰ্টিৰ সংখ্যালঘু মৰ্চাৰ বৰপেটা জিলা সভাপতি হিচাপে মোৰ ওপৰত যি গুৰু দায়িত্ব দিছে, এই দায়িত্ব মই সুচাৰুৰূপে পালন কৰাৰ কাৰণে আপ্ৰাণ চেষ্টা কৰিম। লগতে আপোনালোকৰ সাংবাদিক বন্ধুসকলে মই আন্তৰিক শুভেচ্ছা জনাইছোঁ। শ্ৰদ্ধা ৰাইজক, সৰ্বক সমষ্টিৰ ৰাইজ, বৰপেটা জিলা সমূহ শ্ৰদ্ধা ৰাইজৰ মই আশীৰ্বাদ বিচাৰি, যাতে তেওঁলোকে সকলো মোক আশীৰ্বাদ কৰে, তেওঁলোকে যাতে মই সেৱা কৰিব পাৰোঁ, ভাৰতীয় জনতা পাৰ্টিৰ দলক যাতে মই আগতকৈ দৃঢ়তাৰে মই শক্তিশালী কৰিব পাৰোঁ, তাৰ বাবে মই আশাবাদী। আপোনালোকক জনাই থব বিচাৰিছোঁ যে ৰাইজৰ যি আদৰণি দেখা পাইছোঁ মোৰ ক্ষেত্ৰত, গতিকে আগন্তুক 2026 যি বিধানসভা নিৰ্বাচন, এই নিৰ্বাচনত ভাৰতীয় জনতা পাৰ্টিক আমাৰ সংখ্যালঘু ৰাইজে সাদৰেৰে গ্ৰহণ কৰিছে। আগন্তুক নিৰ্বাচনত নিশ্চয় আমি এই চৰকাৰৰ, ভাৰতীয় জনতা পাৰ্টিৰ চৰকাৰক আমি জয়যুক্ত কৰিম বুলি আমি আশাবাদী। লগতে আমাৰ মানুহখিনি যি উৎসাহ উদ্দীপনা দেখা পাইছোঁ, তেওঁলোকৰ যি
ভুল ধাৰণা আছিলে তেওঁলোক ইতিমধ্যে অৱগত হৈছে যে আমাৰ মাইনৰিটি মানুহখিনিক ভাৰতীয় জনতা পাৰ্টি চৰকাৰে কোনোমতেই বিতাড়িত কৰা নাই। যি দিশৰ পৰাই হওক চৰকাৰী যিমান আঁচনি হওক কোনো আঁচনিৰ পৰা আমাৰ সংখ্যালঘু মানুহক বঞ্চিত কৰা নাই। চাকৰিৰ ক্ষেত্ৰতে হওক, অৰুণোদয়ৰ ক্ষেত্ৰতে হওক, চৰকাৰী ঘৰৰ ক্ষেত্ৰতে হওক, যিমানখিনি পাৰিছে চৰকাৰে, কোনো চৰকাৰে যিহেতু আমাৰ সংখ্যালঘু মানুহে এইখিনি সুবিধা পোৱা নাছিলে। এইখিনি কথা ইতিমধ্যে আমাৰ সংখ্যালঘু ৰাইজে বুজি পাইছে। গতিকে আগন্তুক 2026 চনৰ নিৰ্বাচনত আমি সকলোৱে হাৰে হিমতে লাগি পেলাই আমি ভাৰতীয় জনতা পাৰ্টি চৰকাৰক আমি জয়যুক্ত কৰিম বুলি আমি আশা কৰিছো। সাংবাদিক বন্ধুসকলক আপোনালোকক ধন্যবাদ জ্ঞাপন কৰিছো যে আপোনালোকে নিজে আহি পেলাই আমাৰ ভাৰতীয় জনতা পাৰ্টি বৰপেটা জিলাৰ সংখ্যালঘু মৰ্চাৰ নৱনিযুক্ত সভাপতি শ্ৰদ্ধা জাকিৰ হুছেইন ডাঙৰীয়াক আপোনালোকে আহি সাক্ষাৎকাৰ লৈছে। গতিকে তাৰ কাৰণে মই আপোনালোকক আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছো। লগতে এই চেগতে ভাৰতীয় জনতা পাৰ্টি বৰপেটা জিলাৰ সংখ্যালঘু মৰ্চাৰ সভাপতি হিচাপে নৱনিযুক্ত দায়িত্ব পোৱা শ্ৰদ্ধাৰ জাকিৰ হুছেইন চৌধুৰী ডাঙৰীয়াক মই মোৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছো। আৰু অনাগত দিনত তেখেতৰ ওপৰত আমাৰ এটাই আশা, মই ভাৰতীয় জনতা পাৰ্টি বৰপেটা জিলাৰ এজন কাৰ্যনিৰ্বাহক সদস্য হিচাপে ইমান দিনে ভাৰতীয় জনতা পাৰ্টিৰ এজন সক্ৰিয় সদস্য হিচাপে জাকিৰ হুছেইন ডাঙৰীয়াৰ লগত মোৰ এটা খুব বন্ধুত্বসুলভ সম্পৰ্ক। গতিকে তেখেতে আমাৰ ভাৰতীয় জনতা পাৰ্টিৰ প্ৰতি আস্থা আৰু বিশ্বাস ৰাখি তেখেতে যি সততা আৰু নিষ্ঠা সহকাৰে দলৰ হৈ যি কাম কৰিলে বা ৰাইজৰ হকে ৰাইজৰ পদূলিয়ে পদূলিয়ে ঘূৰি পেলাই ৰাইজক যি সেৱা তেখেতে আগবঢ়ালে, মই ভাবো তেখেতৰ এই সেৱাৰ যি প্ৰতিদান, সেই প্ৰতিদান স্বৰূপে ভাৰতীয় জনতা পাৰ্টি ৰাজ্যিকৰ ফালৰ পৰা ৰাজ্যিকৰ সভাপতি শ্ৰদ্ধাৰ দিলীপ শইকীয়া ডাঙৰীয়াই তেখেতক বহুদিনৰ পৰা চাই আছিলে। গতিকে তেখেতক নজৰত ৰাখি তেখেতক ভাৰতীয় জনতা পাৰ্টি বৰপেটা জিলাৰ সংখ্যালঘু মৰ্চাৰ এক গুৰু দায়িত্ব সভাপতিৰ নিচিনা এক পদত তেখেতক অধিষ্ঠিত কৰিছে। তাৰ কাৰণে মই পোনপ্ৰথমে ৰাজ্যিক সভাপতি শ্ৰদ্ধাৰ দিলীপ শইকীয়া ডাঙৰীয়াকে প্ৰমুখ্য কৰি ৰাজ্যিক সংখ্যালঘু মৰ্চাৰ সভাপতি শ্ৰদ্ধাৰ শান্তিৰাজ কুদুৰ ডাঙৰীয়া আৰু ভাৰতীয় জনতা পাৰ্টি বৰপেটা জিলাৰ সভাপতি শ্ৰদ্ধাৰ মহেন্দ্ৰ দাস ডাঙৰীয়া তেখেতসকলক মই আন্তৰিক ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছো। আৰু তেখেতসকলক এটা বস্তু মই জনাবলৈ পাই সুখী অনুভৱ কৰিছো যে সঁচা অৰ্থত আমাৰ বৰপেটা জিলাত সংখ্যালঘু মৰ্চাৰ এজন সুদক্ষ শক্তিশালী ৰাইজৰ আগত পৰিচিত এজন ভাল মনোভাৱেৰে ৰাইজক সেৱা কৰাৰ মনসেৰে কাম কৰা এজন ব্যক্তিক তেখেতসকলে চেলেক্ট কৰি পেলাই নিৰ্বাচন কৰি পেলাই তেখেতক নিযুক্তি প্ৰদান কৰিছে। তাৰ কাৰণে তেখেতসকলক মই পুনৰবাৰ আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছো আৰু আশা কৰিছো অনাগত দিনত আপোনালোকে জানে আমাৰ বৰপেটা জিলাখন সংখ্যালঘু অধ্যুষিত অঞ্চল বুলি ক'লেও খুব বেছি ভুল নহ'ব। গতিকে ইয়াতে যথেষ্ট সংখ্যক সংখ্যালঘু ৰাইজ আছে। আশা কৰিছো আমাৰ জাকিৰদাৰ নেতৃত্বত জাকিৰ হুছেইন চৌধুৰী ডাঙৰীয়াৰ নেতৃত্বত অনাগত দিনত সংখ্যালঘু ৰাইজে ভাৰতীয় জনতা পাৰ্টিৰ প্ৰতি আৰু অধিক আস্থা আৰু বিশ্বাস ৰাখি অনাগত 26ৰ যি নিৰ্বাচন আমাৰ সন্মুখত আহি আছে সেই সন্মুখত হাৰ সিমুজীয় সকলোৱে লাগি অনাগত দিনত ভাৰতীয় জনতা পাৰ্টিৰ ফালে চৰকাৰৰ ফালে আনিব বুলি আমাৰ এটা দৃঢ় বিশ্বাস। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।